हेलो फ्रेंड्स एच मोटर्स अन्यता नतुन भिडिओলৈ আপোনালোকক স্বাগতম জনাইছো লগতে ইনষ্টাগ্ৰাম পেজ ফেসবুক পেজ ইউটিউব চেনেললৈ আজি মই লং ভিডিঅত স্কুটি সমূহ দেখাই যাম আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক দেখাই আছো এপ্ৰিলিয়া XR 18 ৰ মডেল আৰু আমি ইয়াৰে প্ৰাইসটো ৰাখিছো 45000 नेक्स्ट आरो এখন দেখা আছো এক্টিভা 2022 মডেল হয় 25000 রানিং আছে আৰু আমি ইয়াৰে প্ৰাইসটো ৰাখিছো 57000 নেক্সট আৰু এখন দেখা আছো এন্ট্ৰক 125 মডেলটো হ'ব 2024 ৰ মডেল এপ্ৰিল মাহৰ আৰু ৰানিং আছে 15600 ৰানিং আছে আৰু আমি ইয়াৰে প্ৰাইসটো ৰাখিছো 69000 नेक्स्ट आरो এখন দেখা আছো ৰেজেডাৰ এপ্ৰিল মাহৰ 2024 ৰ মডেল 5200 ৰানিং আছে আৰু আমি ইয়াৰে প্ৰাইসটো ৰাখিছো 70000 নেক্সট আৰু এখন দেখা আছো XL 100 2018 ৰ মডেল হয় আৰু ইয়াৰে প্ৰাইসটো ৰাখিছো মাত্ৰ 30000 টকা মাত্ৰ 30000 টকা হলে এখন আপোনালোকে ল'ব পাৰে নেক্সট আৰু এখন দেখা আছো জুম আগষ্ট মাহৰ 2024 ৰ মডেল ৰানিং আছে 5000 ৰানিং আছে গাড়ীখন চাব পাৰে খুবেই ভাল কন্ডিশনত আছে আৰু আপোনালোকে যদি ল'ব বিচাৰে তেতিয়া হলে আমি প্ৰাইসটো ৰাখিছো 65000 নেক্সট আৰু এখন দেখা আছো জুম 2023 মডেল হয় 11000 ৰানিং আছে আৰু ইয়াৰে প্ৰাইসটো ৰাখিছো 62000 নেক্সট আৰু এখন দেখা আছো এক্টিভা 6G 2024 ৰ মডেল 10000 রানিং আছে গাড়ীখন চাব পাৰে পুরা ভাল কন্ডিশনত আছে আৰু যদি আপোনালোকে ল'ব বিচাৰে তেতিয়া হলে এএইচ মোটৰস ভিজিট কৰিব লাগিব আৰু আমি ইয়াৰে প্ৰাইসটো ৰাখিছো 72000 মাত্ৰ 72000 নেক্সট আৰু এখন দেখাই আছো ডিও 125 2024 ৰ মডেল জুলাই মাহৰ গাড়ী আৰু আমি ইয়াৰে প্ৰাইসটো ৰাখিছো 70000 नेक्स्ट आरो এখন দেখা আছো এক্টিভা 2024 ৰ মডেল 19900 ৰানিং আছে আৰু আমি ইয়াৰে প্ৰাইসটো ৰাখিছো 72000 নেক্সট আৰো এখন দেখা আছো গ্ৰাজিয়া 2021 ৰ মডেল 14600 ৰানিং আছে আৰু আমি ইয়াৰে প্ৰাইসটো ৰাখিছো 49000 नेक्स्ट आरो এখন দেখা আছো জুপিটাৰ 2025 ৰ মডেল হয় ৰানিং আছে মাত্ৰ 1700 আৰু আমি ইয়াৰে প্ৰাইসটো ৰাখিছো 75000 নেক্সট আৰো এখন দেখা আছো এভিনিস 2023 মডেল হয় প্ৰাইসটো ৰাখিছো মাত্ৰ 63000 নেক্সট আৰো এখন দেখা আছো এভিনিস 2022 ৰ মডেল হয় আৰু আমি ইয়াৰে প্ৰাইসটো ৰাখিছো 58000 গাড়ীখন চাব পাৰি খুবেই ভাল কন্ডিশনত আছে দেখা আছো এন্ট্ৰক 125 2024 ৰ মডেল 16000 ৰানিং আছে আৰু আমি ইয়াৰে প্ৰাইসটো ৰাখিছো 69000 নেক্সট আৰু এখন দেখা আছো এক্টিভা 125 জুলাই মাহৰ 2023 মডেল হয় আৰু আমি ইয়াৰে প্ৰাইসটো ৰাখিছো 63000 নেক্সট আৰু দেখা আছো ডিও 125 2023 মডেল হয় ডিসেম্বৰ মাহৰ গাড়ী 20700 ৰানিং আছে আৰু আমি ইয়াৰ প্ৰাইসটো ৰাখিছো 65000 নেক্সট আৰু এখন দেখা আছো ৰেজেডাৰ গাড়ীখন চাব পাৰে খুবেই ভাল কন্ডিশনত আছে আৰু আমি ইয়াৰে প্ৰাইসটো ৰাখিছো 65000 দেখা আছো এন্ট্ৰক 125 মাৰ্চ মাহৰ 2024 ৰ মডেল 22000 ৰানিং আছে আৰু আমি ইয়াৰে প্ৰাইসটো ৰাখিছো 69000 নেক্সট আৰু এখন দেখা আছো ৰেজেডাৰ মাৰ্চ মাহৰ 2024 ৰ মডেল টায়াৰটো চাই ল'ব পাৰে ভাল কন্ডিশনত আছে গাড়ীবোৰ অকমান লেতেৰা হৈ আছে আৰু আমি ইয়াৰে প্ৰাইসটো ৰাখিছো 70000 নেক্সট আৰু এখন দেখা আছো ৰেজেডাৰ 2023 মডেল হয় আৰু ইয়াৰে প্ৰাইসটো ৰাখিছো 69000 চাব পাৰে গাড়ীখন খুবেই ভাল কন্ডিশনত আছে নেক্সট আৰু এখন দেখা আছো এৰক্স 2024 ৰ মডেল কিলেস হয় আৰু আমি ইয়াৰে প্ৰাইসটো ৰাখিছো 125000 গাড়ীখন খুবেই ভাল কন্ডিশনত আছে যদি ল'ব বিচাৰে তেতিয়া হলে এএইচ মোটৰস ভিজিট কৰক নেক্সট আৰু এখন দেখা আছো এৰক্স 155 2024 ৰ মডেল গাড়ীখন চাব পাৰে কন্ডিশন খুবেই ভাল আছে
আৰু আমি ইয়াৰে প্ৰাইচটো ৰাখিছোঁ 1,19,000। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক। আৰু যদি আপোনালোকে স্কুটি ল'ব বিচাৰে তেতিয়াহ'লে গুৱাহাটী খ্ৰীষ্টানবস্তি নিয়াৰ GMCH ৰোড আহিব লাগিব। গুগলত চাৰ্চ কৰিব AH মটৰ্ছ আৰু স্ক্ৰীনত দিয়া নম্বৰটোত সবিশেষ জানিবৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। আমাৰ ইয়াত ফাইনেন্স ফেচিলিটিও আছে, আপোনালোকে যোগাযোগ কৰিব। ধন্যবাদ।